নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকক দেখুৱাব বিচাৰিছোঁ এতিয়া আঘাতপ্ৰাপ্ত হাতী। ঠেঙত গুৰুতৰভাৱে আঘাত পাইছে, হিলিব লৰিব একো নোৱাৰে, ক'তো যাব নোৱাৰে, খাবলৈ পৰা নাই। হাতীটো খুব শুকাই খিনাই গৈছে। হাতীটো আছে অইল ফিল্ডৰ ভিতৰত, পেঙেৰি গেটৰ ফালৰ পৰা গ'লে 4 নম্বৰ খাদৰ ওচৰত হাতীটো আপোনালোকে প্ৰত্যক্ষ কৰিব পাৰিব। আপোনালোকে সেইফালে যদি যায় কোনো বন্ধু বান্ধৱীয়ে হাতীটো দেখা পাব। প্ৰায় 2 মাহ ধৰি তাতে থকা গাৰ্ডবিলাকে জনাইছে, চিকিউৰিটিবিলাকে জনাইছে, তেওঁলোকে কৈছে যে তাতে হাতীটো 2 মাহ ধৰি তাতে খোৱা নাই বোৱা নাই, তেনেকৈ অলপ চলপ কিবা কিবি খাই তেনেদৰেই জীৱন নিৰ্বাহ কৰি আছে। গতিকে মই ইয়াতে অনুৰোধ কৰিব বিচাৰিছোঁ ডিগবৈ ৰেঞ্জ অফিচাৰক আৰু লগতে DFO ছাৰক মই অনুৰোধ জনাব বিচাৰিছোঁ হাতীটো যাতে কিবা সুচিকিৎসা কৰি ঠেংটো চলাচল কৰিব পৰাকৈ বা খাদ্য যোগান ধৰিবলৈ বা অন্যান্য ধৰণে যি ধৰণে হাতীটোক সকাহ দিব পাৰি এই বিষয়টোত অকণমান যাতে গুৰুত্ব প্ৰদান কৰে। আৰু লগতে ডিগবৈৰ যি NGO আছে, বিভিন্ন সময়ত আমি ফেচবুকত বা ছ'চিয়েল মিডিয়াৰ জৰিয়তে আমি দেখা পাওঁ যে বনৰীয়া জীৱ জন্তুক তেওঁলোকে সহায় কৰি আহিছে। আমি তেওঁলোককো অনুৰোধ জনাইছোঁ। এইখিনিতে মই নাম এটি উল্লেখ কৰিব বিচাৰিছোঁ, বিশেষকৈ ফাৰুক আলী বুলি এজন আমাৰ ডিগবৈ দাদা এজন আছে। তেওঁ যথেষ্টখিনি অভিজ্ঞ এইবিলাক ক্ষেত্ৰত। গতিকে মই তেখেতক অনুৰোধ জনাব বিচাৰিছোঁ আৰু ডিগবৈ ৰেঞ্জ অফিচক অনুৰোধ জনাব বিচাৰিছোঁ যে হাতীটো যেন চিকিৎসা প্ৰদান কৰি চলাচল কৰিব পৰাকৈ এটা সুব্যৱস্থা কৰি দিয়ে। ধন্যবাদ।